ৰঙিয়াত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বিশাল বাইক ৰেলী। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সদস্যসকলে বাহিৰ কৰে এই সমদল। সহস্ৰাধিক সদস্যই বাইকেৰে ৰঙিয়া নগৰৰ মাজেৰে পৰিভ্ৰমণ কৰা এই ৰেলীৰ সামৰণি ঘটায় ৰঙিয়া হৰদত্ত বীৰদত্ত ভৱন প্ৰাংগণত। জন্মাষ্টমী উপলক্ষে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱন প্ৰাংগণত নাগাৰা নামকে আদি কৰি এক ধৰ্মীয় সভাও অনুষ্ঠিত কৰা হয়। পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজকে ভগৱান শ্ৰী শ্ৰীকৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰঙিয়া উত্তৰ কামৰূপ জিলাৰ বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ নেতৃত্বত ধৰ্মালোচনী সভা লগতে বিশাল বাইক ৰেলী আমি ৰঙিয়া চহৰৰ মাজেৰে আমি প্ৰায় 1000 বজৰংগী লগ লাগি আমি প্ৰায় 1000 বজৰংগী হৈ পিনে আমি এটা শোভাযাত্ৰা আয়োজন কৰিছোঁ। লগতে আমাৰ নাম প্ৰসংগ চলি আছে। আবেলি আমাৰ 3 বজাৰ পৰা ধৰ্মালোচনী সভা হ'ব। বজৰং দল উত্তৰ কামৰূপ জিলাৰ বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমি বাইক ৰেলী এটাৰ আয়োজন কৰিছোঁ। লগতে আমি 3:30 বজাত ধৰ্মালোচনী সভা আয়োজন কৰিছোঁ। সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। লগতে আমি সমূহ বজৰংগীক আজি আমাক অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।